লিগেল সার্ভিস অথরিটিয়ে দিছে আৰু এই স্কিমটোৰ জৰিয়তে এতিয়া আপোনালোকৰ বিশেষ কাম আমাৰ এই স্কিমটোত আছে গতিকে এই স্কিমটো হৈছে কি আপোনাৰ যিবিলাক গাঁও এৰিয়া আমি এইটো টাউনত পাতি লাভ নাই এইবিলাক হ'ব আমাৰ গাঁও এৰিয়া লাগে যিহেতু পঞ্চায়তবিলাক গাঁও এৰিয়াতে থাকে টাউনত নাথাকে ক্ষেত্ৰতে এতিয়া আচলতে এইখিনি ইয়াত নহয় তথাপিতো কথাটো কৈছোঁ যে আমাৰ দুখীয়া মানুহৰ কি হয় মান সন্মানৰ কম কথাতে আঘাত লাগিছে সেইটো কাৰণে আমি মান সন্মানটো ওপৰত ৰাখি নিজৰ সেইটো তললৈ কৰি আহোঁ যিখিনি আমি পাবলগীয়া প্ৰাপ্য সেইটো কাৰণে আমি বঞ্চিত হৈ থাকোঁ কিছুমান পঞ্চায়তৰ প্ৰতিনিধিসকলে বিশেষকৈ এই তৃণমূল পৰ্যায়ৰ যিখিনি মানে স্কিম আমাৰ আহিছে আমাৰ পৰা অহা নাই সেইখিনি স্কিম আপোনালোকৰ পৰাই যাব খালি আমাক আইনী ভাগটোহে দিছে গতিকে সেই আইনী ভাগটোৰ ক্ষেত্ৰত যে আপোনালোকৰ যিখিনি তৃণমূল পৰ্যায়ৰ গাঁও এৰিয়াৰ যিসকল মানুহ আছে আজি ধৰক অৰুণোদয় আঁচনি আছে বিভিন্ন ধৰণৰ আঁচনি আছে নমস্কাৰ আজি বঙাইগাঁও গাঁও পঞ্চায়তৰ সচিব মাননীয় সচিব মহোদয় আৰু ইয়াত উপস্থিত থকা সমূহ সদস্যবৃন্দ ৱাৰ্ড মেম্বাৰ সদস্যসকল আৰু আজি আমি আহিছোঁ ধেমাজি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা ইয়াত আপোনালোকক এতিয়া মই শৰ্মাদাই ক'লে গোটেইখিনি কথা উদ্দেশ্য লেখাখিনি ক'লে যিখিনি আঁচনিৰ কথা ক'লে তেওঁ সেই আঁচনিখিনি আমি আপোনালোকক দিব নোৱাৰোঁ সেইখিনি চৰকাৰে আপোনালোকক দিব আপোনালোকে সেইখিনি ব্যৱহাৰ কেনেকৈ হ'ব লাগে কি কৰিব লাগে সেইখিনি জানিব কিন্তু আমি আপোনালোকক ক'ব আহিছোঁ যে আইনৰ ফালৰ পৰা আমি কেনেধৰণে আপোনালোকক সহায় কৰিব পাৰিম জাগৃতি নামটো অৰ্থ জাগৃতি মানে হৈছে জাগৰণ জাগৃত কৰা এৱাৰনেছ এতিয়া এই নামটো কিমান ধুনীয়া সেই হিচাপে এই স্কিমটো নালচা নেশ্যনেল লিগেল ছাৰ্ভিচ অথৰিটিয়ে এই স্কিমটো লঞ্চ কৰিছে আৰু এই স্কিমৰ আণ্ডাৰ কি ধৰণৰ বেনিফিট পাব কেনেধৰণে বস্তু প্ৰচেছ আগবাঢ়িব কেনেকুৱা ধৰণৰ কাম হ'ব এনেকুৱা কিছুমান কথা আমাক লিগেল ছাৰ্ভিচ অথৰিটিৰ পৰা আপোনালোকক জনাবলৈ কৈছে সেইকাৰণে আমি ইয়ালৈ আহিছোঁ আৰু সেই বিষয়ে মই অলপ মানে বিশেষকৈ আইনী সাহায্য আপোনালোকে কেনেধৰণে পাব কি ক্ষেত্ৰত পাব সেইখিনিৰ ওপৰতে মই অলপ ক'ম পুলিচ থানালৈ যাম কিবা ক'ব কিবা সুধিব তেওঁলোকে সেনেকুৱা কিছুমান ভয়ত মানুহবোৰ থাকি যায় ছাপ্ৰেশ্যনত ভোগে হয়নে নহয় আৰু গতিকে কি হয় এতিয়া FIR-টো লছ কেনেকৈ কৰিব লাগিব সেই বিষয়ে তেওঁলোকে নাজানে সেই গতিকে যি দুখ হ'লেও বা মানে কিবা এটা ঘটনা হ'লেও তেওঁলোকে জনাবলৈ নোৱাৰে এতিয়া আপোনালোকৰ কথা হ'ল আজিকালি FIR লছ কৰাৰ বহুতকেইটা প্ৰচেছ আছে ফাইলিং FIR বুলি কয় FIR কথাটো হৈছে এতিয়া কি হৈছে কোনো এটা ঘটনা যিটো ঠাইত হৈছে সেই ঠাইতে মানুহ গোচৰটো দিব লাগে তেনে জুৰিছডিকশ্যনৰ কথা আছে যে ধেমাজিত যদি গোচৰটো হৈছে আপুনি ধেমাজিতে FIR-টো লঞ্চ কৰিব লাগিব কিন্তু জিৰ' FIR-ৰ অৰ্থটো হৈছে আপুনি যিকোনো জেগাত গৈ আপুনি গোচৰটো হেৰি কৰিব পাৰে FIR-টো লিখিব পাৰে তেতিয়া কথাটো হ'ল ঘটনাটো হৈছে ধেমাজিত আপুনি আছে লখিমপুৰত আপুনি গম পালে যে ধেমাজিত ঘটনাটো হৈছে কিন্তু ক'বলগীয়া মানুহ বা লিখিবলগীয়া মানুহ যাবলগীয়া মানুহ নাই কিন্তু আপুনি তেতিয়া কি কৰিব লখিমপুৰৰ থানাত লখিমপুৰ আপোনাৰ ওচৰত যি এলেকা পৰে যি থানা পৰে য'ত আছে তাৰ থানাত গৈ আপুনি সেই গোচৰটো দিব পাৰে প্ৰচেছটো উপস্থিত কৰিম এতিয়া বাইদেৱে ক'লে যে FIR কথা FIR কেনেকৈ ৰেজিষ্টাৰ কৰিব পাৰোঁ এজাহাৰখনৰ কথা ক'লে FIR কথা ক'লে আছামী ৰাইটছ কেইটামানৰ কথা ক'লে এতিয়া মই ক'ব লৈছোঁ যে আমি আছামী ছাইডে গ'লোঁ কিন্তু সেই এজাহাৰখনৰ আঁৰত থকা মানুহজন বা আমি যোনখিনি ভুক্তভোগী বুলি ক'লোঁ বা ভিক্টিম বুলি ক'লোঁ তেওঁলোকৰ কিছুমান ৰাইটছ থাকিব পাৰে আমাৰ যিখিনি আমাৰ ডেঞ্জাৰ কিছুমান কেছ থাকে ন যেতিয়া মাৰ্ডাৰ হ'ল ৰেপ হ'ল গেং ৰেপ তাৰপিছত পক্সো আইনৰ অধীনত যিখিনি কিছুমান শিশুৱে তেনেকৈ যৌন অতিহত্যাৰ বলি হয় তেওঁলোক তাৰপিছত এচিড এটেক এইখিনি মানুহে কিছুমান তাৰমানে যেতিয়া এই ক্ৰাইমটো হৈ যোৱাৰ পিছত যেতিয়া কেছটো কৰা হয় তাৰপিছত কি হয় তেওঁলোকে এটা কম্পেনচেশ্যন পাব যোগ্য হয় যিটো তাৰমানে FIR-খন ৰেজিষ্টাৰ হোৱাৰ লগে লগে এজন আয়ৰে